ছাত্ৰ ছাত্ৰীসকল আজি আমি এক্সাৰসাইজ 2 বিলে আহিছো ক্লাস 6 ৰ যেটো আছিল টাইপস অফ নাম্বাৰ আজি আমি এক্সাৰসাইজ 2 বি স্টাৰ্ট কৰাৰ আগত দুটামান কথা আমি জানি ল'ব লাগিব যেটো আছে মানে টেষ্ট অফ ডিভিজিবিলিটি মানে বিভাজ্যতাৰ পৰীক্ষা এতিয়া কথাটো হল কি divisibility of rule 2 মানে 2 ৰে বিভাজ্য কেনেকৈ হ'ব ৰবা divisible by 2 বুলি লিখিছো মানে 2 ৰে কেনেকৈ হেৰি যাব হৰণ যাব হেতুৰ মানে নিয়মটো এককৰ ঘৰত যদি কোনো এটা সংখ্যাৰ এককৰ ঘৰত 0 2 4 6 8 থাকে তেন্তে সেই সংখ্যাটো 2 ৰে কি হ'ব ডিভিজিবল হ'ব ঠিক আছে সিম্পল কে বুজি লোৱা নেক্সট হল কি ডিভিজিবল বাই 3 এটা 3 ৰে কেনেকৈ যাব সে ধৰি লোৱা এটা সংখ্যা মই লৈ লৈছো 315 এই সংখ্যাটো 3 ৰে যাব না নাই আমি কেনেকৈ চাম ইকুৱেল টু দি পেলা তোমালোকে 3 + 1 + 5 গুটে কিটা সংখ্যা প্লাস কৰি দিবা কিমান হ'ব 3 + 1 4 4 + 5 কিমান হ'ব 9 এই 9 যে পালো এই 9 টো সাবা যে 3 ৰ মাল্টিপল হয় না নহয় যে 3 যা 9 হয় তেতিয়া হলে এটো 3 ৰে ডিভিজিবল হ'ব ঠিক আছে আৰু বুজিব না লাগে হৈ গল এটা ডিভিজিবল বাই 4 এটা ডিভিজিবিলিটি ৰুলটো কি হয় 4 ৰ যদি তোমাৰ ইউনিট প্লেসত কি হয় 0 থাকে আৰু দুটা ধৰি লৈছো এটা সংখ্যা ধৰি লৈছো তেতিয়া হলে তোমালোকে ক্লিয়াৰ কে বুজিব পাৰিবা 19504 এটা সোয়া যদি ইউনিট প্লেস কোনটো আমাৰ এই ওয়ান্স প্লেস টু ইউনিট প্লেস এই প্লেসটোত যদি 0 থাকে তেতিয়া হলে কি হ'ব এই সংখ্যাটো 4 ৰে ডিভিজিবল হ'ব বুজি পাইছানে এই ওয়ান্স আৰু টেন্স প্লেসটো যদি 00 হয় তেতিয়া হলে 4 ৰে ডিভিজিবল হ'ব আৰু যদি ইউনিট প্লেস আৰু টেন্স প্লেস মিলাই পেলা 4 ৰে ডিভিজিবল হয় সে ধৰি লোৱা ইয়াত 04 আছে 04 টো যদি 4 ৰে ডিভিজিবল হয় তেতিয়া গুটে নাম্বাৰটো 4 দি ডিভিজিবল হ'ব ঠিক আছে 4 1 যা 4 এটো 0 টো কাটি দিছো 4 1 যা 4 which is divisible by 4 also the whole number is divisible by 4 ঠিক আছে এইখিনি নেক্সট আছে কি divisibility rule of 5 divisibility by 5 হলে কি হয় ইউনিট প্লেসত হয় 0 থাকিব বা or কি থাকিব 5 থাকিব সে এটা সংখ্যা মই ধৰি লৈছো যে 3725 আৰু এটা ধৰি লৈছো 8350 ইয়াত সোয়া ইউনিট প্লেসত কি আছে ইয়াত আছে 0 ইয়াত আছে 5 ওকে তেতিয়া হলে কি হ'ব এই ইউনিট প্লেসত যদি 5 থাকে আৰু 0 থাকে তেতিয়া হলে কি হ'ব 5 ৰে ডিভিজিবল হ'ব ঠিক আছে ক্লিয়াৰ হৈছে এতিয়া আমি কৰিম ডিভিজিবল বাই 6 এটা 6 এৰ ডিভিজিবল কেনেকৈ হ'ব 6 টো আগত ফ্যাক্টৰাইজ কৰো ফ্যাক্টৰাইজ আমি শিকি আহিছো 2 * 3 যদি কৰো 6 হ'ব হয়নে কোনোবা এটা সংখ্যা ধৰি লৈছো তোমাৰ সে এটা সংখ্যা ধৰি লৈছো 21342 এটো এটা ধৰি লৈছো এই সংখ্যাটো এতিয়া 2 ৰে ডিভিজিবল যাবনে কেনেকৈ জানিবা ইউনিট প্লেসত সাবা কি আছে ইউনিট প্লেসত যদি যুগ্ম সংখ্যা আছে তেতিয়া হলে 2 ৰে ডিভিজিবল হ'ব সে আমাৰ এই ইয়াত কৈ দিছো হয় না 0 2 4 6 8 থাকিব লাগিব হৈ গল এটো আছে এটো 2 দি যাব এটা চেক কৰিব লাগিব 3 ৰে যাব নেকি 3 ৰে যোৱাৰ ৰুলটো কি আছিল এই কিটা সোয়া গুটে কিটা নাম্বাৰ কি কৰিব লাগিব প্লাস কৰিব লাগিব 2 + 1 + 3 + 4 + 2 কিমান হ'ব 2 + 1 3 3 + 3 6 6 + 4 10 10 + 2 12 12 টো কি হয় 3 ৰ মাল্টিপল হয়নে তে সোয়া 2 আৰু 3 ৰে যদি এই সংখ্যাৰ গুটে সংখ্যাটো গৈছে তেন্তে এই 6 এৰো যাব বুজি পাইছা হৈ গৈছে এতিয়া আমি 7 এৰ কৰিম অলপ পেজ এটা লৈ লৈছো অলপ পেজটো লৈ লৈছো এতিয়া মই কৰিম ডিভিজিবল বাই 7 এটা 7 এৰ ৰুলটো কি আছে 7 এৰ ৰুলটো আছে হল কি যদি এটা নাম্বাৰ কোনো এটা সংখ্যা যদি এককৰ ঘৰৰ অংকটো দুগুণ আৰু বাকি থকা অংকৰ বিয়োগফলটো 0 বা হাতৰ গুণিতক হলে সংখ্যাটো হাতেৰে বিভাজ্য হ'ব এনেকৈ যদি বুজি নোপোৱা মই এটা সংখ্যা লৈ লৈছো
লৈ ল'লে তোমালোকে ক্লিয়াৰকৈ বুজিব পাৰিবা ধৰি লৈছোঁ 798 এটা সংখ্যা লৈছোঁ হয়নে এই সংখ্যাটোৰ 798 ঠিক আছে ইয়াৰ এককৰ সংখ্যাটো কিমান আছে 8 আছে হয়নে এই 8 সংখ্যাটোক আমি কি কৰিব লাগে দুগুণ কৰিব লাগে 2 পূৰণ 8 কিমান হ'ব 16 হ'ব ঠিক আছে এটা 16 হ'ব এই ইউনিট প্লেছৰ সংখ্যাটো ডাবল কৰিলে বাকি থকা 10 আৰু 100 প্লেছটো এই 16 ৰ পৰা মাইনাস কৰিব লাগিব ঠিক আছে সে ধৰি লোৱা 79 - 16 কিমান হ'ব 9 ৰ পৰা 6 গ'ল 3 আৰু 7 ৰ পৰা 1 গ'ল 6 63 যেটো হল কি 63 টো 7 ৰ গুণিতক এই 63 টো 7 ৰ গুণিতক হ'ব আৰু গোটে নাম্বাৰটো কি হ'ব 7 এৰে ডিভিজিবল হ'ব ঠিক আছে যদি বুজি পোৱা নাই মই আৰু এটা এক্সাম্পল লৈ লৈছো আৰু এটা এক্সাম্পল হ'ব মই লৈ লৈছো এটা সংখ্যা 826 এটা লৈ লৈছো 826 ইয়াৰ ইউনিট প্লেস টু কি আছে 6 আছে এটা 6 ক ডাবল কৰিলে কিমান হ'ব 12 হ'ব 6 2 = 12 ঠিক আছে 82 ৰ পৰা 12 বাদ দিয়া 2 ৰ পৰা 2 গ'ল 0 আৰু 6 8 ৰ পৰা 1 গ'ল 7 এটা 70 ওলাইছে এটা চোৱা ইয়াত 70 টো কি হয় 7 ৰ হেৰি হয় না গুণিতক হয় না সো এই সংখ্যা গোটে সংখ্যাটো কি হ'ব 7 এৰ ডিভিজিবল হ'ব বুজি পাইছা ওকে এটা আমি চোৱা মই এটা মুখে মুখে বুজাই দিম কেটামান যেনেকৈ ধৰা 8 টো কেনেকৈ হ'ব 8 ত আমাৰ কি আছিল 4 ত কি আছিল চোৱাচোন এই 4 ত যদি আমাৰ দুটা এই 1 আৰু 10 ত যদি 0 0 থাকে তেতিয়াহলে 4 এৰে ডিভিজিবল হ'ব কিন্তু 8 ৰ ক্ষেত্ৰত কি হ'ব যদি 1 10 100 এই তিনিটা থাকে তেতিয়াহলে 8 এৰে ডিভিজিবল হ'ব আৰু নহলে 1 10 100 ৰ সংখ্যাটোক যদি 8 এৰে ডিভিজিবল ডিভাইড কৰো আৰু যদি গুটেটো সংখ্যা যায় মানে তিনটা 1 10 100 যদি যায় তেন্তে গুটেটো সংখ্যা কি হ'ব 8 এৰে ডিভিজিবল যাব ঠিক আছে 9 ৰ ক্ষেত্ৰত কি হ'ব 9 ৰ ক্ষেত্ৰত হ'ব যদি 3 মাল্টিপল হয় দেন কি হ'ব 9 ৰ মাল্টিপল চাব লাগিব 3 মাল্টিপল যেনেকৈ ধৰা গুটেটো সংখ্যা আমি কৰি চাইছিলো যদি 3 মাল্টিপল হয় তেতিয়াহলে 3 ডিভিজিবল হয় ঠিক তেনেদৰে আমি এটা সংখ্যা লৈ লৈছো এটা সংখ্যা মই টেস্ট কৰিবৰ কাৰণে লৈছো যে 14 ডিভিজিবল বাই 9 1485 এই গোটেটো সংখ্যাক যদি প্লাস কৰো 1 + 4 + 8 + 5 কিমান হ'ব 1 + 4 5 5 + 5 10 18 এই 18 নাম্বাৰটো যদি 9 ৰ মাল্টিপল হয় তেন্তে গুটেটো সংখ্যা কি হ'ব 9 এৰে যাব ক্লিয়াৰ এটা ডিভিজিবল ৰুল অফ 10 হলে কি হ'ব 1 ৰ প্লেছত কি হ'ব লাগিব 0 থাকিব লাগিব ইয়াত যেনেকৈ 5 ৰ ক্ষেত্ৰত 0 আৰু 5 আছিল কিন্তু 10 ৰ ক্ষেত্ৰত কি হ'ব লাগিব 1 ৰ প্লেছত 0 থাকিবই লাগিব অনিবাৰ্য তেতিয়াহে 10 এদি ডিভিজিবল যাব এটা মই ইম্পৰ্টেন্ট যেটো হয় এটো লৈ আহিছো ইম্পৰ্টেন্ট কোনটো হয় ডিভিজিবল অফ 11 ঠিক আছে 11 ৰটো চাবা 11 ৰটো খুব ইম্পৰ্টেন্ট হয় এতিয়া মই এটা সংখ্যা ধৰি লৈছো প্ৰথমত 11 ৰ কি হয় তোমাৰ ৰুলটো কি হয় এটা সংখ্যাৰ যুগ্ম স্থানত থকা অংকবোৰ if the difference between the sum of the digit at odd places and the sum of digit at even places from the right of a number either 0 or divisible by 11 then the number is divisible by 11 মানে কি কৈছে এটা সংখ্যাৰ যুগ্ম স্থানত থকা অংকবোৰৰ যোগফল আৰু অযুগ্ম স্থানত থকা যোগফলসমূহৰ যোগফলৰ পাৰ্থক্যৰ যদি 11 ৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 11 ৰে বিভাজ্য হ'ব বা শূন্য যদি হয় তেতিয়া হলো 11 ৰে ডিভিজিবল যাব এটা মই সংখ্যা লৈ লৈছো তেতিয়া হলে ক্লিয়াৰ হৈ যাব তোমালোকৰ 120758 এতিয়া ইয়াৰ যুগ্ম স্থানৰ অংককেইটা কোনবিলাক হয় আৰু অযুগ্ম স্থানৰ অংকবিলাক কোনবিলাক হয় সোৱা প্ৰথমৰটো কি হয় ফাৰ্স্ট ইয়াৰ পৰা তুমি চেক কৰিব লাগিব এগিৰা চেক কৰিব লাগিব প্ৰথম এটো কি হয় নাম্বাৰ 1 নাম্বাৰ 2 number 3 number 4 number 5 number 6 মানে রাইট সাইডৰ পৰা কৈছে ন সো এটো কি হ'ব এটো হল অড এটো অড হয়নে এটা অৰ্ডাৰ প্লাস কৰো অড কিটা প্লাস কৰো 8 + 7 + 2 ইকুয়াল টু কিমান হ'ব 17 আৰু ইভেন কিটা কোন কিটা ইভেন কিটা হল 2 এটো ইভেন কিটা হ'ব 5 + 0 + 1 কিমান হ'ব 6 এটা সোয়া দুইটাৰ প্লাস কৰিলো প্লাস কৰি পেলা তাৰ এটা ডিফাৰেন্সটো উলাই লম মানে -2 উলাই লম 17 ৰ পৰা 6 ইকুয়াল কিমান থাকিব 11 এই 11 টো এই 11 ৰ মাল্টিপল হ'ব লাগিব নহলে 0 যদি উলাই দুইটাই যদি 0 উলাই তেন্তে কি হ'ব এটো 11 দি ডিভিজিবল যাব এটো হৈ গল আমাৰ ফৰ্মুলাটো
বা যেটো ক'ব পৰা ধৰ্মটো ঠিক আছে এতিয়া আমি আগবাহু আমাৰ 2b এক্সাৰসাইজ 2b লে আগবাহু তোমালোকে যদি বুজি পাইছা এটো সবে মোক কমেন্টত জনাবা হয় যে বুজি পাইছো নহলে মই আকৌ বুজাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅত ঠিক আছে তোমালোকে ইয়াত হেৰি হ'ব নালাগে মন বেয়া কৰিব নালাগে বা কোনো ধৰণৰ চিন্তা নকৰিবা মই আছো যেহেতু মই আৰু বুজাই দিম ঠিক আছে এতিয়া আমি 2b লে আগবাহু এতিয়া আমি আহি গলো এক্সাৰসাইজ 2b লে ইয়াত কি কৈছে which of the following numbers are divisible by 2 5 and 10 এতিয়া আমি চাম প্ৰথমটো কি আছে 1 ৰ 1 কি আছে 2 আছে হয়নে divisible by 2 divisible by 2 এতিয়া আমি সংখ্যা কিটা চাম এক a to কি আছে 3 6 5 6 কি কৈছিলো মই যে ইউনিট প্লেসত যদি 0 2 4 6 8 থাকে তেতিয়াহলে divisible by 2 হ'ব বা 2 ৰে divisible হ'ব এটো তেতিয়াহলে কি লিখিম yes বুলি লিখিব লাগিব আনসাৰত কি লিখিম yes হ'ব তাৰ পিছত আহি গল b to কি আছে 4 6 0 8 again এটো কি আছে 8 আছে আনসাৰত তোমালোকে কি লিখিবা yes বুলি লিখিবা ঠিক আছে তাৰ পিছত আকৌ কি আছে c আছে c to কি হয় 2 3 0 4 0 ইয়াত কি আছে ইউনিট প্লেসত 0 আছে তো এটো কি হ'ব yes বুলি লিখিব লাগিব হৈ গল তাৰ পিছত d আছে কি 47215 47215 এটো হবনে এটো আনসাৰত লিখিব লাগিব no বুলি কাৰণ কিয় ইউনিট প্লেসত 5 আছে 5 to 2 ৰে না যায় এটো no বুলি লিখিবা ঠিক আছে ক্লিয়াৰ হৈছে এতিয়া আমাৰ এইখিনি হৈ গল এতিয়া আমি একেখিনি বস্তুকে আকৌ চাই লিখিব লাগিব ৰবা ধুনিয়াকে আকৌ কৰি লৈছো ইয়াত খালি অনলি তোমালোকৰ 2 টো চেঞ্জ কৰি দিলে হৈ আছে আৰু ইয়াত নাম্বাৰটো চেঞ্জ কৰি দিম হৈ যাব ইয়াত 2 নাম্বাৰটো কি আছে এতিয়া 5 divisible by 5 এতিয়া আমাৰ ইয়াত আহি গল আনসাৰ লিখিম সোৱা আনসাৰত কি লিখিম 5ত হলে ইয়াত কি হ'ব লাগিব ইউনিট প্লেসৰ হয় 0 হ'ব লাগিব নহলে 5 হ'ব লাগিব প্ৰথমটো হ'ব no তাৰ পিছৰটো কি হ'ব এটো হ'ব no কাৰণ 1s প্লেসত 8 আছে তাৰ পিছত এটোত কি আছে 0 আছে এটো yes হ'ব যাব তাৰ পিছত লাষ্টৰটো কি আছে 5 আছে 5 টো যাব yes বুলি লিখিব লাগিব হৈ গল এতিয়া আমি আহি গলো আকৌ এখিনি মুছি দিও এতিয়া আমি এইখিনিও মুছি লও ইউনিট প্লেস খিনি তাৰ পিছত ইয়াত আহি যাব 10 আৰু ইয়াত আহি যাব 3 আৰু ইফালে হল 10 এতিয়া এফালফাল লিখি যাও আনসাৰ লিখি যাও এটো no হ'ব 10 হ'ব হলে 10 দি ডিভিজিবল হ'ব হলে ইউনিট প্লেসত কি থাকিব লাগিব 0 গুটে কিটা এটো নহব এটো no বুলি লিখিব লাগিব তাৰ পিছত এটো সোৱা কি আছে ইউনিট প্লেসত আছে এটো ইউনিট প্লেসত আছে 0 সো এটো হ'ব yes আৰু লাষ্টৰটো কি আছে ইউনিট প্লেসত 5 আছে এটো হ'ব কি no বুলি হ'ব ক্লিয়াৰ হৈছে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আহি গলো 2 নম্বৰ প্ৰশ্নটোলৈ 2 নম্বৰ প্ৰশ্নটো কি কৈছে সোৱা which of the following numbers are divisible by 4 এটা 4 এর ডিভিজিবল হ'ব না নাই আমি এটাটাকে চেক কৰিব লাগিব ইয়াত যেহেতু আমাৰ বেলেগ সংখ্যা দিয়া নাই সো ইয়াতে আমি আনসাৰ লিখিব পাৰিম a বুলি লিখি পেলা 7004 লিখিলো আৰু আনসাৰত আমি লিখিব লাগিব কি বুলি সোৱা মই কৈছিলো যে তোমালোকে মনত কৰা অলপ আগতে কৈছিলো যে 4 এর যদি ডিভিজিবল হ'ব লাগে তেতিয়া হলে 1s প্লেস আৰু 10s প্লেস টো চাব লাগিব যে 1s আৰু 10s প্লেস হয় 0 0 হ'ব লাগিব নহলে 4 এর ডিভিজিবল হ'ব লাগিব তে 4 এর ডিভিজিবল হ'ব এটো 4 1 4 সো এটো কি হ'ব yes বুলি লিখিব লাগিব yes ঠিক আছে নেক্সট হৈ যাব b 9208 এইটো চাব লাগিব এতিয়া এটো যাবনে নাই তে এটোত কি আছে সোৱা 1s আৰু 10s প্লেসত সোৱা কি আছে 08 আছে মানে 8 টো 4 এৰে ডিভাইড কৰিলে ডিভিজিবল হ'ব সো ইয়াত কি লিখিব লাগিব yes বুলি লিখিব লাগিব তাৰ পিছত আহিব c 7218 এতিয়া চাব লাগিব 1s আৰু 10s প্লেসত কি আছে 18 আছে 18ক যদি 4 দি ডিভাইড কৰো ডিভিজিবল যাবনে না যায় সো ইয়াত কি লিখিব লাগিব no বুলি লিখিব লাগিব বুজি পাইছা তাৰ পিছত আছে d to কি হয় 30000 এতিয়া সোৱা
ইয়াত মই কৈছিলোঁ হয় ওৱান্স আৰু টেন্স প্লেছত যদি 0 হয় তেতিয়াহ'লে ডিভিজিবল যাব এইটো ৰুল মতে কৈ আছে মই কোৱা নাই ঠিক আছে ইয়াত ইয়াস বুলি লিখি দিয়া হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈ গ'ল এতিয়া 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম 3 নম্বৰ প্ৰশ্নটোত আহি গ'ল আমি ইয়াত চোৱা কি কৈছে হুইচ অফ দ্য ফলোইং নাম্বাৰছ আৰ ডিভিজিবল বাই 8 8ৰ ক্ষেত্ৰত মই কৈ দিছিলোঁ কি চাব লাগিব যেহেতু আমি 4ৰ ক্ষেত্ৰত 1 আৰু 10 চাইছিলোঁ তোমালোকে 100 প্লেছটো চাবা ঠিক আছে এই দুটা যদি মই এটা দেখুৱাই দিছোঁ বাকিটা তোমালোকক হোমৱৰ্ক দিম ইয়াত চোৱা 2 3 8 এটোক যদি আমি 8 ৰে ডিভাইড কৰো তেতিয়া চাব লাগিব যে 8 ৰে ডিভিজিবল হয় নে নহয় 8 টু যা 16 তাৰ পিছত ইয়াত 13 ৰ পৰা 6 গল কিমান থাকিব 7 থাকিব তাৰ পিছত ইয়াত 8 নামি আহিব এটা 8 কিমান যা 78 78 নহয় কাৰণ 8 9 যা 72 এটো ডিভিজিবল নহয় ইয়াত কি লিখিব লাগিব আনসাৰত নো বুলি লিখিব লাগিব ঠিক তেনেদৰে বাকি বিলাক তোমালোকে 1 10 100 কৰি চাবা এই গুটেটো তোমালোকৰ হোমৱৰ্ক বুলি দিছো এটা 4 নম্বৰ আনসাৰ 4 নম্বৰ কোৱেশ্চনটোলে আগবাঢ়িম এতিয়া আমি আহি গলো 4 নম্বৰ প্ৰশ্নটোলে 4 নম্বৰ প্ৰশ্নটো মই দুটা দেখুৱাই দিম বাকি দুটা তোমালোকৰ ঘৰৰ কাম হ'ব একদম ইজি কি কৈছে ডিভিজিবল বাই 3 হুইচ অফ দ্য ফলোইং নাম্বাৰছ আৰ ডিভিজিবল বাই 3 এতিয়া আমি আনসাৰ কিটা কৰি লওঁ কোনটো কৰিম মই ডাঙৰ এটা কৰো আৰু সৰু এটা কৰিম ঠিক আছে বি আৰু ডি টো কৰিম বি টো কৰিলো 4 7 5 2 এতিয়া ডিভিজিবিলিটি ৰুলটো কি আছিল 3 ৰ গুটে কিটা নাম্বাৰ কি কৰিব লাগিব প্লাস কৰিব লাগিব 4 + 7 + 5 + 2 কিমান হ'ব 7 + 4 11 11 + 5 16 16 + 2 18 18 টো কি হয় ডিভিজিবল বাই সৰি মাল্টিপল অফ 3 18 টো কি হয় মাল্টিপল অফ 3 বুলি লিখি দিছে ইয়াত তোমালোকৰ বুজিবৰ কাৰণে therefore yes বুলি লিখি দিবা ইয়াত yes it is divisible by 3 হৈ গল তাৰ পিছত d টো কৰিম এতিয়া কৰিম আমি d টো 8 6 7 3 2 এটা আনসাৰত আমি কি লিখিম আনসাৰত আমি গুটেটো আমি প্লাস কৰি চাম 8 + 6 + 7 + 3 + 2 8 + 6 কিমান হ'ব 14 14 + 7 21 21 + 3 24 24 + 2 26 which is not divisible by 3 not divisible by 3 so আমি কি লিখিম ইয়াত no বুলি লিখিম no ঠিক আছে এতিয়া আমি no বুলি লিখি দিলো এতিয়া আমি 4 নম্বৰ লকে আজি কৰিলো 2b ৰ নেক্সট ভিডিওত বাকিখিনি কৰিম যদি আজি ভিডিওটো তোমালোকে ভাল লাগিছে বা অংককিটা বুজি পাইছা তেন্তে ভিডিওটো লাইক কৰিবা আৰু চেনেলত যদি নতুন হৈ আছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা এই ধৰণৰ ভিডিওবোৰ পাই থাকিবলৈ আৰু তলত ডেসক্ৰিপচনত WhatsApp চেনেলৰ লিংক আছে তাতে জয়েন হলবা কাৰণ যেতিয়া মই ক্লাস 6 ৰ ভিডিও বিলাক দিম তোমালোকে তাক ডাইৰেক্ট তাপা গৈ পেলা চাব পাৰিবা ঠিক আছে ক্লাস 7 ৰ তেনেকৈ হ'ব যে তাত ভিডিওখিনি পাই যাবা তাৰ পৰা আহিব পাৰিবা নহলে একেলগে কোনটো কেতিয়া ভিডিও দিও ঠিক নাই নহয় এতিয়া ক্লাস 6 ৰ চলি আছে ক্লাস 6 ৰ আহি থাকিব সো তোমালোকে চেনেলটো জয়েন হলবা ধন্যবাদ